নমস্কাৰ এতিয়া বাতৰিলৈ আপোনাক স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্চল মহানগৰীৰ আইএছবিটিত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ হৈছে এখন সুইফট বাহনৰ পৰা জব্দ হৈছে 40টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ গড়চুক আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী ধৃত সৰবৰাহকাৰীটো মিষ্টাল হক দীৰ্ঘদিন ধৰি খানাপাৰা আৰু আইএছবিটিত ড্ৰাগছ বিক্ৰী কৰি আহিছিল মিষ্টালে আমি জনাইছো সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তৰ মহানগৰীৰ আইএছবিটিত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰা হৈছে এখন সুইফট বাহনৰ পৰা জব্দ হৈছে 40টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ গড়চুক আৰক্ষীৰ জালত পৰিছে ড্ৰাগছ সৰবৰাহকাৰী ধৃত সৰবৰাহকাৰীটো মিষ্টাল হক দীৰ্ঘদিন ধৰি খানাপাৰা আৰু আইএছবিটিত ড্ৰাগছ বিক্ৰী কৰি আহিছিল মিষ্টাল হকে পাকিস্তানৰ লাহোৰৰ জোহৰ টাউনত প্ৰচণ্ড বিস্ফোৰণ এই বিস্ফোৰণত 12 জন লোক গুৰুতৰভাৱে আহত হয় আহতসকলক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আহতসকলৰ ভিতৰত আছে শিশু আৰু মহিলা কুখ্যাত সন্ত্ৰাসবাদী হাফিজ ছয়িদৰ ঘৰৰ সমীপত এই বিস্ফোৰণ সংঘটিত হয় বিস্ফোৰণস্থলীৰ সমীপৰ কেইবাটাও ঘৰ আৰু বাহনৰ ক্ষতি সাধন হয় মুঠতে এই বিস্ফোৰণক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে পাকিস্তানৰ লাহোৰৰ জোহৰ টাউনত এই প্ৰচণ্ড বিস্ফোৰণ এই বিস্ফোৰণত 12 জন লোক গুৰুতৰভাৱে আহত হৈছে আহতসকলক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আহতসকলৰ ভিতৰত আছে শিশু আৰু মহিলা কুখ্যাত সন্ত্ৰাসবাদী হাফিজ ছয়িদৰ ঘৰৰ সমীপত এই বিস্ফোৰণ সংঘটিত হয় বিস্ফোৰণস্থলীৰ সমীপৰ কেইবাটাও ঘৰৰ ক্ষতিসাধন হৈছে লগতে বাহনৰো ক্ষয়ক্ষতি হৈছে এছএছএলসি হাই মাদ্ৰাছাৰ মূল্যায়ন কমিটিৰ প্ৰথমখন বৈঠক আৰম্ভ সেবাৰ কাৰ্যালয়ত আৰম্ভ মূল্যায়ন কমিটিৰ বৈঠক এই বৈঠকত অধ্যক্ষতা ডক্টৰ অলক বুঢ়াগোহাঁইৰ বৈঠকত অংশগ্ৰহণ সেবাৰ অধ্যক্ষ আৰচি জৈনৰ মাধ্যমিক শিক্ষাৰ উপসচিব এছএন দাসেও অংশগ্ৰহণ কৰে উপস্থিত শিক্ষাবিদ ৰঞ্জিত দাম হাকিম তৰফদাৰ সিবি ৰায় মৃণাল খান উপস্থিত বৈঠকত সেবাৰ সচিব সুৰঞ্জনা সেনাপতিয়েও অংশগ্ৰহণ কৰে বৈঠকত পৰীক্ষাৰ্থীৰ মূল্যায়নৰ ৰূপৰেখা প্ৰস্তুত কৰিব এই মূল্যায়ন কমিটিয়ে এই কমিটিৰ প্ৰতিবেদনৰ আধাৰতেই ঘোষিত হ'ব ফলাফল এছএছএলসি হাই মাদ্ৰাছাৰ মূল্যায়ন কমিটিৰ প্ৰথমখন বৈঠকৰ খবৰ আমি জনাইছো সেবাৰ কাৰ্যালয়ত আৰম্ভ হয় মূল্যায়ন কমিটিৰ এই বৈঠকত অধ্যক্ষতা কৰে ডক্টৰ অলক বুঢ়াগোহাঁয়ে বৈঠকত অংশগ্ৰহণ কৰে সেবাৰ অধ্যক্ষ আৰচি জৈনে মাধ্যমিক শিক্ষাৰ উপসচিব এছএন দাসেও অংশ লয় উপস্থিত থাকে শিক্ষাবিদ ৰঞ্জিত দাম হাকিম তৰফদাৰ সিবি ৰায় মৃণাল খান লগতে সেবাৰ সচিব সুৰঞ্জনা সেনাপতিয়েও অংশগ্ৰহণ কৰে পৰীক্ষাৰ্থীৰ মূল্যায়নৰ ৰূপৰেখা প্ৰস্তুত কৰিব এই মূল্যায়ন কমিটিয়ে সোহাম চপিৰ অন্যতম স্বত্বাধিকাৰী সন্দীপ জালান সন্ধানহীন হৈছে মঙলবাৰে সন্ধিয়া 7 বজাৰ পৰা সন্ধানহীন ব্যৱসায়ীজন সান্ধ্য ভ্ৰমণলৈ যোৱাৰ পৰাই সন্ধানহীন জালান তেতিয়াৰ পৰা তেওঁৰ মোবাইল ফোনো বন্ধ হৈ আছে কালি ড্ৰাইভাৰৰ লগত পল্টন বজাৰত গৈ নামিছিল তেওঁ আজৰা ফালে লাষ্ট লোকেশন পোৱা গৈছিল জালানৰ আৰু তাৰ পিছৰ পৰা একো তথ্য পোৱা নাই গুৱাহাটী যোৰহাট আৰু ডিব্ৰুগড়ত আছে সোহাম চপিৰ ব্যৱসায় দীপক সোণাৰ নামৰ এজন গাড়ী চালকে পল্টন বজাৰত নমাইছিল জালানক গোল চিনেমা হলৰ সমীপত গাড়ীৰে নমাই থৈ আহিছিল সন্দীপক ইতিমধ্যে দীপক সোণাৰক সোধপোছৰ বাবে আটক কৰা হৈছে দিছপুৰ আৰক্ষীয়ে আটক কৰিছে গাড়ী চালক দীপক সোণাৰক পল্টন বজাৰত গাড়ীৰ পৰা নমাৰ সময়ত সন্দীপৰ হাতত আছিল এটা সুটকেছ এই অন্তৰালতে এটা মিসিং এন্ট্ৰি আমি পাইছো আৰু আমাৰ ইনকোয়াৰি চলি আছে কিবা লোকেশন পাইছে কেনে কালত ইনকোয়াৰি চলি আছে কিবা কিডনেপ হৈছে নে কিবা এনে ইনকোয়াৰি চলি আছে এতিয়া মই এইটোৱে ক'ব পাৰিম ইনকোয়াৰি চলি আছে নুমলীগড়ত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ 10টাকৈ বাসগৃহ ভাঙি চুৰমাৰ কৰে হাতীয়ে নুমলীগড়ৰ কালিয়নী চাবাগিচাৰ দৃশ্য দেখুৱাম আপোনালোকক অঞ্চলটোৰ 10টাকৈ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰিছে বন্যহস্তীয়ে অতি দুখ লগাকৈ ভাঙি চুৰমাৰ কৰিছে হাতীয়ে বাসগৃহৰ আচবাব বাচন বৰ্তন ভাঙি চুৰমাৰ কৰে হাতীয়ে আতংকিত ৰাইজে উৰে নিশা উজাগৰি পাৰ কৰে উপায়ন্ত ৰাইজে এনে সমস্যাৰ সমাধানৰ আহ্বান জনাইছে চৰকাৰক উল্লেখযোগ্য যে নুমলীগড়ৰ মৰঙী মৌজাৰ বিভিন্ন প্ৰান্তত এতিয়া হাতী মানুহৰ সংঘাতৰ ঘটনা নৈমিত্তিক ঘটনাত পৰিণত হৈছে খাদ্যৰ সন্ধানত জনাঞ্চলত সন্ত্ৰাস চলাইছে হাতীয়ে গাঁৱত প্ৰৱেশ কৰি নিতৌ বাৰী ঘৰ ভাঙি লণ্ডভণ্ড কৰিছে হাতীয়ে এয়া নুমলীগড়ৰ দৃশ্য বন্যহস্তীৰ উপদ্ৰৱ অব্যাহত আছে
10টাকৈ বাসগৃহ ভাঙি চুৰমাৰ কৰিছে হাতীয়ে। নুমলীগড়ৰ কালিয়নী চাহ বাগিচাৰ দৃশ্য এয়া। অঞ্চলটোৰ 10টাকৈ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে বন্যহস্তীয়ে। অতি দুখ লগাকৈ ভাঙি চুৰমাৰ কৰিছে এই ঘৰসমূহ। প্ৰায় পুৱা 3 বজাত হাতীৰ উপদ্ৰৱ বাঢ়িছে আৰু যেতিয়া বৰষুণ জাক আহিছে তাৰ পাছত হাতী এটি আছে আৰু তেওঁ যেতিয়াই আহে অকল ঘৰ ভঙাৰ চিষ্টেম আৰু মানুহক পাছে পাছে খেদি যায়। কোনোমতেহে কেইজনমান ব্যক্তি আজি প্ৰাণ ৰক্ষা পৰিছে। গতিকে চৰকাৰলৈ তথা আমি বন বিভাগলৈ এটা বিনম্ৰ অনুৰোধ জনাইছোঁ, তেখেতসকলে যেন আমাৰ এই দুখীয়া ৰাইজৰ ওপৰত দৃষ্টি ৰাখে আৰু আমাৰ এই বন্য হস্তীৰ যি সমস্যা একমাত্ৰ সমাধান কৰিব পাৰিব চৰকাৰে। গতিকে চৰকাৰে এক বিশেষভাৱে এটা ব্যৱস্থা গ্ৰহণ কৰক আৰু এই খাদ্যৰ তাৰণাত যে বন্য হস্তীয়ে এইখন গাঁৱৰ পৰা সিখন গাঁৱলৈ, সিখন গাঁৱৰ পৰা সিখন গাঁৱলৈ যি ঢাপলি মেলিছে, সেইটো যেন খুব সোনকালে চৰকাৰে ব্যৱস্থা কৰি তেওঁলোকক নিয়ন্ত্ৰণত আনক। বিপদে মানুহক একত্ৰিত হ'বলৈ শিকায়, কাৰণ একত্ৰিত হৈ বিপদৰ মুখামুখি ভালকৈ কৰিব পৰা যায়। কৰোনাৰ পৰাও বাচিবলৈ এইটো এটা উপায়। সেইকাৰণে চৰকাৰে কৈ আছে যে কৰোনাৰ পৰা বাচিবলৈ টিকাই হৈছে সঞ্জীৱনী। আপুনি ল'লেনে? যলৈ ৰবি যাব পৰা নাই তালৈকে কবি গৈছে। এই সময়ত এই কথাই সঁচা হ'বলৈ গৈ আছে। পশ্চিমবংগৰ আলিপুৰদুৱাৰলৈ আহক আৰু ভালকৈ চাওক, চেষ্টা কৰিলে কেনেকৈ চহৰৰ উপৰি গাঁৱে গাঁৱে টিকা প্ৰদান কৰিব পাৰি। আলিপুৰদুৱাৰৰ পৰা 11 কিলোমিটাৰ দূৰৈৰ পাহাৰীয়া অঞ্চলৰ এখন গাঁও আদমা। জংঘল আৰু পাহাৰৰ মাজে মাজে অতি কষ্টৰ মাজেৰে যাবলগীয়া হয় গাঁওখনলৈ। ভূটান সীমাত থকা এই গাঁওখনলৈ যাবলৈ বৰ কষ্টকৰ। ইয়াৰ বিপৰীতে কৰোনাৰ পৰা দেশক বচাবলৈ আলিপুৰদুৱাৰৰ ডিএম সুৰেন্দ্ৰ কুমাৰ মীনাই সদল বলে গৈ গাঁওখনৰ লোকক টিকা প্ৰদান কৰে। और जेतु 45 से ऊपर लोग जन के लिए ऑलरेडी हम वैक्सीनेशन द्वारा दे रहे थे, तो इन लोगों को, इस एज ग्रुप के लोगों को नीचे नहीं जाना पड़े सब सेंटर, क्योंकि यहाँ से बहुत दूर है। इसीलिए बेसिकली जिला प्रशासन, हेल्थ डिपार्टमेंट का टीम, ब्लॉक का टीम यहाँ सब अधिकारियों को लेके हम यहाँ पे आए और सब लोग जन को हम लोग वैक्सीनेशन दे दे रहे हैं। और গাঁওবাসীক টিকা ল'বলৈ ৰাজি কৰোৱাটো বৰ সহজ নাছিল। জিলা দণ্ডাধীশ সুৰেন্দ্ৰ কুমাৰ মীনাৰ নেতৃত্বত যোৱা দলটোৱে গাঁওবাসীৰ মাজত থকা আশংকা দূৰ কৰিবলৈ সক্ষম হয়। ইয়াৰ পাছতে গাঁৱৰ যোগ্য লোকসকলে কৰোনাৰ টিকা গ্ৰহণ কৰে। कितना बुरा आदमी जाना न पाता था, लेकिन आज यहाँ पे गाँव में पहुँचे के लेके हमको वैक्सीन लगा दिया। बहुत खुशी, बड़ी खुशी की बात है। জিলা দণ্ডাধীশগৰাকীয়ে বিচৰাহেঁতেন গাঁওবাসীক টিকা ল'বৰ বাবে এখন জাননী আঁৰি থৈ গুচি আহিব পাৰিলেহেঁতেন, কিন্তু কৰোনাৰ বিৰুদ্ধে দেশক জিকাবলৈ তেখেতে চহৰৰ পৰা দূৰৈৰ দুৰ্গম অঞ্চললৈ আহিল। আশা কৰোঁ এইগৰাকী জিলা দণ্ডাধীশৰ এনে চেষ্টাই নজিৰ সৃষ্টি কৰিব আৰু কৰোনাৰ বিৰুদ্ধে যুঁজত সমগ্ৰ দেশ একত্ৰিত হৈ অতি সোনকালে টিকা গ্ৰহণ কৰিব। আলিপুৰদুৱাৰৰ পৰা ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মুঠতে ৰাজ্যত অব্যাহত আছে কোভিডৰ মেগা ভেকচিনেশ্যন অভিযান। ৰাজ্যৰ সকলো উপযুক্ত লোককে ভেকচিন প্ৰদান কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা হৈছে এই মেগা ভেকচিন অভিযান। 21 জুনৰ পৰা আৰম্ভ হোৱা মেগা ভেকচিনেশ্যন অভিযানৰ আজি তৃতীয় দিন। এই অভিযানৰ অধীনত দৈনিক ৰাজ্যত 3 লাখ লোকক কৰোনাৰ ভেকচিন প্ৰদানৰ লক্ষ্য লৈছে চৰকাৰে। ইতিমধ্যে দুদিনত অভিলেখ সংখ্যক 6 লক্ষাধিক লোকক কৰোনাৰ প্ৰতিষেধক প্ৰদান কৰিছে ৰাজ্য চৰকাৰে।
দৈনিক 3 লাখ লোকক ভেকচিন প্ৰদানৰ লক্ষ্যৰে অসম চৰকাৰে আৰম্ভ কৰা এই মেগা ভেকচিনেশ্যন অভিযানৰ অংশ হিচাপে মৰিগাঁও জিলাতো মুঠ 54টা কেন্দ্ৰত প্ৰদান কৰা হৈছে বিনামূলীয়া ভেকচিন। মৰিগাঁৱৰ দলৈচোৱা প্ৰাথমিক বিদ্যালয় কেন্দ্ৰত ভেকচিন ল'বলৈ পুৱাৰে পৰাই শাৰী পাতিছে গাঁওখনৰ জনসাধাৰণে। অধিক জনাব আমাৰ সাংবাদিক পৱন জ্যোতিয়ে। মেগা ভেকচিনেশ্যন সেই মেগা ভেকচিনেশ্যন আজি তৃতীয়টো দিন আৰু আমি এতিয়া উপস্থিত আছোঁ মৰিগাঁৱৰ দলৈচুবাত আৰু এই দলৈচুবা প্ৰাথমিক বিদ্যালয়ত আজি ভেকচিনেশ্যনৰ যি ভেকচিনেশ্যন সেই প্ৰদান কৰিব আমি দৃশ্য দেখাবলৈ চেষ্টা কৰিছোঁ। এই আচলতে দলৈচুবা প্ৰাথমিক বিদ্যালয় আৰু এই প্ৰাথমিক বিদ্যালয়তেই আচলতে এই ভেকচিনেশ্যনৰ কাম চলি আছে। আমি যিসকল লোক ইয়াত আচলতে ভেকচিন ল'বলৈ আহিছে তেখেতসকলৰ ভিজুৱেল দেখাবলৈ চেষ্টা কৰিছোঁ। তেখেতসকলে আচলতে যিটো ছ'চিয়েল ডিষ্টেঞ্চ সেই ডিষ্টেঞ্চটো মানা আমাৰ পৰিলক্ষিত হোৱা নাই, কিয়নো এনেদৰে যদি তেখেতসকলে ভেকচিন ল'বলৈ আহে আচলতে ইয়াত ভেকচিন লোৱা নহয়, ইয়াৰ পৰা আচলতে বীজাণু যে তেখেতসকলৰ গাত কঢ়িয়াই লৈ যাব এইটো খাটাং হৈ পৰিছে, কাৰণ কোনো ধৰণৰ ছ'চিয়েল ডিষ্টেঞ্চ ইয়াত আমি দেখা নাই। বাইদেউ আপোনাৰ লগত কথা পাতিম। বাহিৰত কিন্তু বিপদজনক দৃশ্য, আচলতে যিমান মানুহ যেনেকৈ মানুহ থাকিব লাগিছিল তেনেকৈ মানুহ থকা নাই, কি ক'ব? শাৰী পাতিব লাগিছিল তেনেকৈ কিন্তু শাৰী পতা নাই, কি ক'ব? ডিচিপ্লিন হৈ থকাটো ভাল। আৰু আজি কিমান মানুহক আপোনালোকে ভেকচিন? আজি 150 দিম। হয়, কিমান মানুহ বাহিৰত আছে? বাহিৰত এতিয়া বহুতৰে আছে। আমি কৈ আছোঁ বা 150 বেজি আহিব, বাকীখিনি মানে যাব লাগে আৰু এতিয়া শুনা নাই যে। নিশ্চয়কৈ আচলতে তেখেতে জনালে 150জন লোকক ইয়াত আজি প্ৰদান কৰিব ভেকচিন, আৰু তেখেতসকলে ইতিমধ্যে প্ৰস্তুত হৈ উঠিছে ভেকচিন প্ৰদানৰ বাবে। আৰু আনফালে যদি আমি চাওঁ, এয়া আচলতে যি ৰেজিষ্ট্ৰেশ্যনৰ কাম সেই ৰেজিষ্ট্ৰেশ্যনৰ কাম তেখেতসকলে কৰিব, আৰু যিসকল লোকে আচলতে ইয়াত ভেকচিন গ্ৰহণ কৰিব তেখেতসকলৰ নাম পঞ্জীয়ন কৰা হ'ব, তাৰপিছতহে এজন এজনকৈ আচলতে ভেকচিন গ্ৰহণ কৰিব। আকৌ উল্লেখ কৰিছোঁ আজি যি মেগা ভেকচিনেশ্যনৰ তৃতীয়টো দিনতো আমি মৰিগাঁও জিলাত দেখিবলৈ পাইছোঁ আচলতে বহু লোক আচলতে ভেকচিন গ্ৰহণ কৰিবলৈ আহিছে। ই এক শুভ লক্ষণ, কিয়নো যি কৰোণা সেই কৰোণাৰ পৰা হাত সাৰিবলৈ হ'লে নিশ্চয়কৈ এই ভেকচিনেশ্যনৰ প্ৰয়োজন। বিশ্বনাথৰ বিহালীত স্বাস্থ্য বিভাগে কোভিড প্ৰতিষেধক প্ৰদান কৰিবলৈ গৈ সংঘটিত কৰিলে এক আজব ঘটনা। এগৰাকী যুৱতীক বিহালী স্বাস্থ্য খণ্ডই একেদিনাই প্ৰদান কৰিলে 2টাকৈ কোভিড প্ৰতিষেধক, যাৰ বাবে এতিয়া যুৱতীগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাত আতংকিত হৈ পৰিছে যুৱতীগৰাকীৰ পৰিয়ালৰ লোক। উল্লেখযোগ্য যে মঙলবাৰে বিশ্বনাথৰ আন স্থানৰ লগতে বিহালী প্ৰাথমিক বিদ্যালয়ত প্ৰদান কৰা হৈছিল কোভিড প্ৰতিষেধক। সেই প্ৰতিষেধক ল'বলৈ গৈছিল থান বিহালীৰ মহৰম আলী আৰু মহৰম আলীৰ পৰিয়ালৰ সদস্য। মহৰম আলী আৰু পৰিয়ালৰ আন সদস্যসকলে প্ৰতিষেধক লৈ নিজ ঘৰলৈ উভতি আহে যদিও মহৰম আলীৰ কন্যা মনিৰা খাতুনে অলপ পলমকৈ লৈছিল প্ৰতিষেধক। মনিৰা খাতুনে প্ৰতিষেধক গ্ৰহণ কৰি প্ৰতিষেধক লৈ থকা ঠাইত তোলাৰে মোহাৰি থকা অৱস্থাতেই স্বাস্থ্যকৰ্মী আহি কোনো ধৰণৰ সোধপোছ নকৰাকৈ পুনৰ তেওঁক প্ৰদান কৰি দিলে কোভিড প্ৰতিষেধক। পিছত এই ঘটনা পোহৰলৈ অহাৰ পিছত স্বাস্থ্যকৰ্মী বিষয়াই মনিৰা খাতুন আৰু পৰিয়ালক পুনৰ সেই স্থানত উপস্থিত হোৱাত তেওঁলোকক বুজনি দি পঠিয়াই দিয়ে। কিন্তু নিশাহে মনিৰা খাতুনৰ ঘৰত লাগিল হাহাকাৰ। 2টা প্ৰতিষেধক গ্ৰহণ কৰা মনিৰা বেগমৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু জঠৰ হৈ পৰে তেওঁ। ঘৰৰ সদস্যৰ তৎপৰতাত তেওঁক পুৱা বিহালী স্বাস্থ্য কেন্দ্ৰলৈ নি চিকিৎসা কৰোৱাত বৰ্তমান স্বাস্থ্যৰ কিছু উন্নত অৱস্থা হৈছে যদিও কিন্তু সংকটমুক্ত নহয়। বৰ্তমান পৰিয়ালৰ লোক চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে। এতিয়া প্ৰশ্ন হয়, এনেদৰে চলি আছে নেকি গ্ৰামাঞ্চলত থকা স্বাস্থ্য খণ্ডসমূহ? এইসকল অবিবেচকী স্বাস্থ্যকৰ্মীৰ বাবেই সাধাৰণ জনতাৰ বাবে ভাবুকি হৈ পৰিছে এই স্বাস্থ্য কেন্দ্ৰসমূহ। 21 তাৰিখে লৈছিলোঁ মই ভেকচিন। তাৰপিছত ভেকচিন ল'লোঁ, মানে এবাৰ দিয়াৰ পিছত এবাৰ লোৱাৰ পিছত মোক মানে বাইদেৱে ক'লে তুমি হাতখন এনেকৈ ধৰি ৰাখিবা উঠি নাযাবা বুলি এনেকৈ ক'লে। তাৰপিছত মই হাতখন ধৰি ৰাখিলোঁ। পিছত বাইদেউ মানে এইটো নাৰ্ছ বাইদেউজনী, যিজনী বাইদেৱে মানে ভেকচিন দিছিলে লগাইছিলে সেইজনী বাইদেউ। তাৰপিছত মোক ক'লে তুমি এনেকৈ ধৰি ৰাখিবা, তুমি ইয়াৰ পৰা উঠি নাযাবা এনেকৈ ক'লে। পিছত মই ধৰি ৰাখিলোঁ। পিছত আকৌ গৈ পেলাই যেতিয়া আৰু এটা বেজি আপোনাৰ সোমাই আছে, পিছত মই সুধিলোঁ বাইদেউ আপুনি বেজি 2টা দিব নেকি এনেকৈ ক'লে। পিছত মানে একোৱেই নক'লে মোক।
পিছত আকৌ আহি পেলাই যেতিয়া বেজীখন এনেকৈ আনিলে, পিছত মই কৈছোঁ বাইদেউ আপুনিতো মোক ইয়াত বেজী লগাইছে এবাৰ, কৈছে তুমি হাতখন আঁতৰাই দিয়াচোন বোলে, এনেকৈ কৈ পেলাই বেজী সোমাই দিলে। পিছত যিজনী আশা বাইদেউ আছিলে, আমাৰ আশা বাইদেউক মই গৈ পেলাই ক'লোঁ, পিছত আশা বাইদেউ কৈছে কিয় দুটা দিছে, এটাহে দিব লাগে বোলে, এনেকৈ ক'লে। পিছত মই আশা বাইদেউ গৈ পেলাই আকৌ ষ্টাফক ক'লে, ষ্টাফক কোৱাৰ পিছত যিজনী বাইদেউ নাৰ্ছ বাইদেৱে মোক বেজী লগাইছিলে, ভেকচিন লগাইছিলে, সেইজনী বাইদেউ গৈ পেলাই কৈছে তুমি মানে আশা বাইদেউক কৈছে তুমি কিয় মানে গোটেই এলাও কৰিছা, এলাও কৰা কথা নহয় নহয়, কথাটো গোপনে ৰাখিব লাগে, এনেকৈ কৈছে। পিছত বাইদেউ কৈছে, আশা বাইদেউ কৈছে কিয় গোপনে ৰাখিম, এইটোতো গোপনে ৰখা কথা নহয় নহয়, এইটো জনাবই লাগিব, এবাৰ দিয়া বেজীটো কিয় দুবাৰকৈ দিব লাগে, এনেকৈ ক'লে। নেটৱৰ্ক 18 ফেডাৰেল বেংকৰ সঞ্জীৱনীকাৰী কোভিডৰ কবলত পৰা দেশৰ সকলো জিলা ভ্ৰমি পৰিছে। ভেকচিনৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টিৰ প্ৰয়াসত আহক আমাক সহযোগ কৰক। আমাৰ সঞ্জীৱনী গাড়ীখন আজি ক'ত আছে চাওক। আমাৰ গাড়ীখন আজি অমৃতসৰত আছে, ইফালে আন এখন গাড়ী মচ্ছি নামাংগলত গৈছে, চেংগাতুৰাতো গৈছে, ইন্দোৰত, তিলোৰ বুজৰঙত, তিলোৰ খাৰ্ডত, নাছিক, আন্দ্ৰাচুল, নাগ্ৰাচুল, গন্তুৰ, কাবাতপুৰম, অপল্লাপাডু এইসমূহ অঞ্চল ভ্ৰমি ফুৰিছে আমাৰ গাড়ীখনে। NRCক লৈ আকৌ সৰব APW। NRCৰ পূৰ্বৰ সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে CIDত এজাহাৰ দাখিল। APWৰ সভাপতি অভিজিৎ শৰ্মাই দাখিল কৰে এজাহাৰ। বংশবৃক্ষ পৰীক্ষণৰ নামত ব্যাপক জালিয়াতিৰ অভিযোগ উত্থাপন হৈছে। দেশদ্ৰোহী শক্তিৰে মিতিৰালিৰে বিদেশীক ভাৰতীয়কৰণৰ ষড়যন্ত্ৰৰ নেতৃত্ব দিয়াৰ অভিযোগ তুলি এজাহাৰ দাখিল কৰা হৈছে। গৃহ বিভাগত এতিয়াও হাজেলাৰ এজেণ্ট থকাৰ অভিযোগ উত্থাপন হৈছে। বিশেষ তদন্তকাৰী গোট গঠন কৰি তদন্তৰ আহ্বান জনোৱা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ APWৰ এই আহ্বান। জাতীয় আবেগ আমাৰ কাৰণে ৰক্ষা কবচ, কিন্তু হাজেলাৰ কাৰণে এইটো এটা কেন্দ্ৰীয় চৰকাৰৰ আঁচনি হিচাপে আহিলে, য'ত 1600 কোটি টকা প্ৰথম দেখিলে। লোভৰ কাৰণে হ'ল এনেকুৱা। আৰু অসম যি হয় হ'ব, মোৰ কি হ'ল এনেকুৱা ধৰণৰ ভাৱৰ কাৰণে আজি এইটো অৱস্থা হয়। যিটো এটা এটা প্লেনিঙৰ মাজেৰে এই কামটো কৰা হ'ল, এটা জাতিক ধ্বংস কৰাৰ যিটো প্লেনিং, সেই প্লেনিঙত আজি হাজেলাত ছাকচেছ হৈছে। 27% ৰিভেৰিফিকেশ্যন কৰা বুলি তেখেতে সুপ্ৰিম কোৰ্টক ক'লে 18 জুলাই 2019, আৰু ক'লে যে 27% ৰিভেৰিফিকেশ্যন কৰি মই 1,04,000 কিমান মানুহৰ নাম কাটি দিছোঁ। আচৰিত কথা।